শ্যামকানু মহন্তই ন্যায়াধীশৰ ওচৰত অনুনয় বিনয় কৰিছে শ্যামকানু মহন্তই এগৰাকী অধিবক্তা লাগে যিগৰাকী অধিবক্তাই শ্যামকানু মহন্তৰ হৈ জামিন আবেদন দাখিল কৰিব এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আজি সিজিএম আদালতত কি হৈছিল আসলতে মহাবাকৱাস বহুত নটেঙি কৰিছে কাৰণ ভাৰতীয় আইনৰ মতে প্ৰত্যেকজন ভাৰতীয়ই নিজৰ আইনী সুৰক্ষাৰ বাবে উকিল লোৱাৰ অধিকাৰ আছে আৰু এই উকিল মাত্ৰ অসমৰ বুলি নহয় ভাৰতৰ যিকোনো ঠাইৰ পৰা হ'ব পাৰে তেওঁ নিজৰ ইচ্ছা অনুযায়ী ভাৰতৰ যিকোনো ঠাইৰ পৰা উকিলৰ ব্যৱস্থা কৰি ল'ব পাৰে কোৰ্টত নতুনকৈ চলিছে আৰু যদি কোনোবা ব্যক্তিয়ে ব্যক্তিগত উকিল যদি হায়াৰ কৰিব নোৱাৰে তেতিয়াহ'লে ভাৰতীয় সংবিধানৰ মতে আদালতে লিগেল এইড অৰ্থাৎ বিনামূলীয়া উকিলৰ ব্যৱস্থা কৰি দিব লাগিব এই সব নটেংগী হয় সিহঁতৰ কাৰণ জানে বাহিৰলৈ ওলাই আহিলে কি হ'ব আৰু শুনি ল তহঁতে ঠিকে ভাবিছে যদি বাহিৰলৈ ওলাই আহ দেখিছই বুজিব পাৰিছ মানে এনেইতো ইমান বছৰ লুটি খোৱা নাই ন ইমান ডাঙৰ মানুহ এজনৰ পৰা ইমান ভাল মানুহ এজনক তহঁতে এনেই ঠগি খাব পৰা নাই ইমান চাফা মনৰ মানুহজনৰ পৰা তহঁতে এনেই ইমান লুটিব পৰা নাই তহঁতৰ লিখিয়াত জহৰা নাই ক'তো বেয়া মাত ওলাই গ'ল বাট বহুত খং উঠিছে ক'বলৈতো বহুত মন আছে কিন্তু কোৱা নাই বেলেগ কথা তহঁতৰ মাথা বহুত আছে এক্টিং কৰিবলৈ মানে খুব জানো আৰু এটা কথা আমাৰ উকিল সংস্থাক ধন্যবাদ কোনেও তাৰ কেছ নোলোৱাৰ বাবে আৰু সঁচা কৈছোঁ তহঁতে সোমাই আছ বহুত ভাল কৰিছ বহুত মাথা ইউজ কৰিছ হয় নাই ঠিকে আছে এনেকুৱা মাথা ইউজ কৰিব লাগে মানুহ দুদিনমান বেছিকৈ জীয়াই থাকে কিন্তু মনত ৰাখ এইটো দুদিনীয়া নহয় বোপা যেতিয়ালৈকে তহঁতৰ অজীৱন কাৰাদণ্ড লাভ কৰাৰ শুনানি আহি নাপায় তহঁতে ভাবিছ নেকি আজি কাইলৈ মানুহ পাহৰি যাব এমাহ দুমাহৰ পিছত আমি পাহৰি যাম এবছৰ দুবছৰ পিছত পাহৰি যাম না বাবা তহঁত জীয়াই থকালৈকে এই জুই জ্বলিব যেতিয়ালৈকে অজীৱন কাৰাবাস নহয় চীনত হোৱাহেঁতেনতো তোক ডাইৰেক্ট গুলি মাৰি দিলেহেঁতেন চৰকাৰে গুলি মৰাৰ উদাহৰণ বহুত আছে ৰিচেণ্টলি গণৰ ঔষধ যদি পৰে নাইবা চৰকাৰৰ ঔষধ যদি পৰে সিহঁতৰ চিধা ধায়ে কাৰণ সিহঁতৰ ৰাজকীয় শাসন চলে ন অকল এটা পাৰ্টিৰ শাসন চলে ন কিন্তু আমাৰ ভাৰত সংবিধানৰ মতে চলে বাচি আছ কপাল ভাল বুলি কয় যে কিছুমান মানুহৰ কপালখন বহুত ভাল বুলি থাকে বুলি কয় যে আৰু সেই কপাল ডাঙৰ কপাল তহঁতে লৈ আহিছ দেখিছই নহয় ৰাইজক যোনে তোক দেখিব সিয়ে আৰু গোটেই অসম ক'ত পলাবি